তো গাইছ আজি গৰম কেনে পাইছে বৰ্তমান মই গৈ আছোঁ কাজিৰঙালৈ যাওঁতে মই আপোনালোক গৰম যিটো গৰম পৰিছে যিহেতু গৰম পৰিছে গৰম পোৱাত আজি এক গিলাচ খাই লওঁ কুঁহিয়াৰ ৰস বলক মোৰ লগত আহক কুঁহিয়াৰ ৰস খাওঁগৈ যেহেতু গৰমত আমাক যথেষ্ট পানী প্ৰয়োজন শৰীৰত সেইবাবে ভাবিলোঁ শীতল পানী এগিলাচ খাই লওঁ বুলি আহক ঐ দা হ'ব নাই পানী কুঁহিয়াৰ ৰস হ'ব গিলাচ কেনেকুৱা 20 টকা গিলাচ দিয়া কেনেকুৱা বজাৰ কেনেকুৱা ঠাণ্ডাৰ আইচৰ এইটো ইয়াত আছে নেকি আছে আইচটো নালাগে নৰ্মেল দিলে হ'ব আইচটো খালেতো পানীটো হৈ যাব বেছি দিলেও খাই ইমান সোৱাদ নাপাম সেইকাৰণে তো ফাইনেলি ৰেডি হৈ গ'ল শীতল পানী কেনেকুৱা সোৱাদ হ'বনে বঢ়িয়া মজা একদম দেহা শীতল কৰি পঠিয়াইছে একদম ভৰিলৈকে চেঁচা পেলাই দিছে এঘোটাই আপোনালোকেও খাই থাকিব এনেকুৱা গৰম যেতিয়া নেকি গৰম পৰে যেনেকুৱা শীতল পানী নহওক যিয়ে নহওক আপোনালোকে যিমান পাৰে পানী খাব যাতে স্বাস্থ্যৰ ক্ষতি নহয় সেইকাৰণে পানীটো খাই থাকিব সদায় পানী মেইন